নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দলত্যাগৰ ধুমুহাত বিধ্বস্ত অসম প্ৰদেশ কংগ্ৰেছ। গৌৰৱ গগৈৰ ঘনিষ্ঠ বন্ধু মানস বৰাসহ তিনিগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিত পদত্যাগৰ ধুমুহা। অন্তকণ্ডলত জৰ্জৰিত কংগ্ৰেছত ব্যাপক খহনীয়া। দল ত্যাগৰ ধুমুহাত বিধ্বস্ত প্ৰদেশ কংগ্ৰেছ। এইবাৰ একেলগে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে তিনিগৰাকীকৈ শক্তিশালী কংগ্ৰেছ নেতাই। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মানস বৰাই। লগতে বিজেপিত যোগদান কৰিছে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীয়ে আৰু লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতা কিশোৰ ভট্টাচাৰ্যৰো কংগ্ৰেছ দল ত্যাগ। একেদিনাই তিনিজনকৈ জ্যেষ্ঠ নেতাই ত্যাগ কৰিছে কংগ্ৰেছ দল। আৰু বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা লগতে মন্ত্ৰীদ্বয়ক্ৰমে জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে এইকেইগৰাকী কংগ্ৰেছ নেতাই। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে এই সময়ছোৱাত। এই সন্দৰ্ভত ৰাজ্যৰ 17খন জিলালৈ সতৰ্কবাণী জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে এই সময়ছোৱাত। এই সন্দৰ্ভত ৰাজ্যৰ 17খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। কোন কোন জিলাত হ'ব বৰষুণ আৰু বজ্ৰপাত চাওঁ আহক। মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, পূব কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে নিৰ্বাচনত জয়লাভ বিজেপিৰ। অৰুণাচলত 10গৰাকী বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ। মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিলে অৰুণাচলৰ উপমুখ্যমন্ত্ৰী চাওনা মেইনই। শেহতীয়াকৈ কংগ্ৰেছ প্ৰাৰ্থী বায়ামছ ক্ৰিয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ আৰু তাৰ পিছতে এই পৰ্যন্ত 10গৰাকী বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে অৰুণাচল প্ৰদেশত। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ইডি আৰু CBIক প্ৰচণ্ড ধমক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। এইবাৰ দেশত কংগ্ৰেছ চৰকাৰ আহিলে ইডি আৰু CBIৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভয়ংকৰ বিপদত পৰিব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা আৰু তদন্তকাৰী সংস্থা ইডি আৰু CBI। এই হুংকাৰ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ভয়ংকৰ বিপদত পৰিব দেশৰ তদন্তকাৰী সংস্থা ইডি আৰু CBI। ইডি আৰু CBIক ৱাৰ্ণিং দি ছুপাৰ গ্যাৰাণ্টি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ইডি আৰু CBI বাচি যাব নোৱাৰিব। যিদিনাই দেশত চৰকাৰ সলনি হ'ব, শাসনৰ পৰা বিজেপি আঁতৰিব, সিদিনাই আমি একশ্যন ল'ম। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। চৰকাৰ সলনি হ'লেই CBI ইডিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ইডি আৰু CBIৰ বিৰুদ্ধে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব যে ভৱিষ্যতে আৰু কোনো সংস্থাই যাতে ভুল কৰিব নোৱাৰে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।